নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম। এই পৃথিৱীত আজিৰ তাৰিখত প্ৰায় 8 বিলিয়নৰ অধিক মানুহ বসবাস কৰে। এই পৃথিৱীত আছে 195খন দেশ আৰু প্ৰত্যেক দেশৰ মানুহৰ বিবাহৰ সময়ত কিছু নিজস্ব নিয়ম আছে। তাৰে ভিতৰত এনে কিছুমান নিয়ম আছে যে কোনো দেশৰ নাগৰিকে বিয়াৰ সময়ত হাঁহি ধেমালি কৰা খুব ভাল বুলি বিশ্বাস কৰে আৰু কোনো দেশৰ নাগৰিকে বিয়াৰ সময়ত কন্দা কটা কৰা খুব মংগলজনক আৰু শুভ বুলি বিশ্বাস কৰে। তাৰোপৰি বহু দেশত আছে এনে বহু অদ্ভুত নিয়ম। পৃথিৱীৰ দেশসমূহৰ বিয়াৰ আছে 7টা ওলোটা নিয়ম, যি নিয়ম শুনিলে আপোনাৰ মাথা নষ্ট হৈ যাব। প্ৰিয় দৰ্শক, এই নিয়মসমূহ জানিবৰ বাবে আপুনি এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। প্ৰথমে শুনক এনে এখন দেশৰ কথা, যি দেশত বিবাহৰ সময়ত দৰা কইনাই একদম হাঁহি মাৰিব নোৱাৰে, অৰ্থাৎ হাঁহি দিয়া নিষিদ্ধ। সেই দেশত আফ্ৰিকা মহাদেশৰ সেইখন দেশ হৈছে কনগো। সেই দেশৰ নিয়ম অনুসৰি বিয়াৰ দিনা দৰা কইনাৰ লগত সেই বিবাহৰ সৈতে জড়িত লোক আৰু বিবাহত উপস্থিত থকা যিকোনো লোকেই সেই বিয়াত হাঁহিব নোৱাৰে, আৰু যদি কোনোবাই হাঁহে সেয়া অমংগল বুলি গণ্য কৰা হয়। সেই দেশৰ নিয়ম অনুসৰি তেওঁলোকৰ মতে বিবাহৰ দৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হাঁহিলে অনুষ্ঠানখনক তাচ্ছিল্য কৰা হয়। লগতে এই দেশৰ বিবাহত হাই উৰুমি নহয়, আনকি কথা বতৰাও খুব কমকৈ কয় অনুষ্ঠানত উপস্থিত থকা লোকসকলে। দ্বিতীয়তে, চীন দেশৰ বিবাহৰ সময়ত এক অদ্ভুত নিয়ম আছে। সেই দেশত বিবাহৰ সময়ত এক আচৰিত নিয়ম পালন কৰা হয়। সেই নিয়ম অনুসৰি প্ৰত্যেকগৰাকী বিবাহ কৰিবলৈ আগবঢ়া যুৱতীয়ে বিয়াৰ দিনাৰ 1 মাহ আগৰ পৰা প্ৰতিদিনে 1 ঘণ্টাকৈ কান্দিব লাগে। সেই যুৱতীৰ কোনো সমস্যা থাকক বা নাথাকক, বিবাহৰ আগত সেই 1 মাহ কন্দাটো বাধ্যতামূলক, আৰু সেই নিয়ম নামানিলে সেই যুৱতীক সমাজৰ পৰা পৃথক কৰি দিয়া হয়। সেই যুৱতীয়ে দিনৰ বাকী সময়ত যিমান আনন্দ নকৰিলেও সেই 1 ঘণ্টা কন্দা বাধ্যতামূলক, আৰু তাকে কোৱা হয় চাইনিজ লোকৰ নাটক। চীনা লোকসকলৰ বিশ্বাস যে বিবাহৰ আগত যি যুৱতীয়ে বেছিকৈ কান্দে সেই যুৱতীৰ বিবাহৰ পিছত জীৱনৰ সুখ হয়, অৰ্থাৎ বিয়াৰ পিছত আৰু কান্দিব নালাগে। চাওক এতিয়া চীনৰ দৰে এখন উন্নত প্ৰযুক্তিৰ দেশৰ অন্ধবিশ্বাসৰ নমুনা। এইবাৰ শুনক ৰোমানিয়া দেশৰ বিয়াৰ আগত এক আচৰিত কথা। বিবাহৰ ঠিক 2-3 দিন আগত কইনাক কিডনেপ কৰি লুকাই থোৱা হয়, আৰু সেই কিডনেপকাৰীয়ে দৰাক গৈ খবৰ জনাই অৰ্থ দাবী কৰে, আৰু দৰাই কইনাক মুকলি কৰাৰ বাবে অৰ্থ দিবলৈ বাধ্য হয়, আৰু সেই টকাৰে কিডনেপকাৰীসকলে খুব ফূৰ্তি কৰি ভোজ ভাত খায়। বিবেচনা কৰা হয় যে যিজন দৰাই কইনাক মুকলি কৰিবলৈ বেছি অৰ্থ দিব পাৰে সেইজন দৰা বেছি চহকী, আৰু সেইজন দৰাৰ কইনাৰ প্ৰতি মৰম ভাল পোৱা বেছি থাকে। এতিয়া শুনক জাৰ্মানীত প্ৰচলিত অদ্ভুত নিয়মৰ কথা, য'ত বিয়াৰ দিনা দৰা আৰু কইনাই গৃহৰ লোকসকলক এখন ৰেষ্টুৰেণ্টত মিলিত হৈ সেই ৰেষ্টুৰেণ্টৰ সকলো গিলাচ আৰু প্লেট ভাঙি পেলাই দিয়ে, আৰু তাৰ পিছত দৰা কইনাক সেই ভঙা টুকুৰাবোৰ একেলগে পৰিষ্কাৰ কৰিবলৈ আদেশ কৰা হয়। আৰু সেয়া এই কাৰণে কৰা হয় যাতে দৰা আৰু কইনাই ভৱিষ্যতে মিলামিচিকৈ একেলগে গৃহৰ কাম কাজ কৰিবলৈ শিকে। আপুনি বিশ্বাস কৰিবলৈ টান পাব যে পৃথিৱীত এনে এখন দেশ আছে য'ত বিয়াৰ দিনা কইনাৰ গাত থুথু কৰি থুই পেলোৱা হয়। একদম সঁচা কিন্তু, আৰু সেই দেশৰ নাম হৈছে কেনিয়া। কেনিয়াৰ নিয়ম অনুসৰি ল'ৰা ছোৱালীয়ে নিজৰ পছন্দ অনুসৰি বিবাহ কৰিব নোৱাৰে। তাৰ পিছৰ নিয়ম হৈছে বিবাহৰ দ্বিতীয় দিনাই কইনাৰ মূৰৰ চুলি কাটি পেলোৱা হয়, আৰু তাৰ পিছত কইনাৰ দেউতাকক কইনাৰ মূৰত গাত থুই পেলাবলৈ দিয়া হয়। তেওঁলোকৰ বিশ্বাস যে এনে কৰিলে দৰা কইনাৰ যুগ্ম জীৱন সুখৰ হয়। স্কটলেণ্ডৰ মানুহ আকৌ আৰু এখোজ ওপৰত, য'ত বিয়াৰ আগত কইনাৰ দেহত কলা ৰং সানি দিয়া হয়। এনে কৰাৰ উদ্দেশ্য আৰু বিশ্বাস যে যদি বিয়াৰ পিছত কইনাক কোনোবাই গালি গালাজ আৰু অসন্মান কৰে তেতিয়া তেওঁ সেইসমূহো সহ্য কৰিব পৰা হৈ পৰিব।